নমস্কাৰ। এষাৰি বিশেষ উক্তি, where there is no struggle, there is no strength। অৰ্থাৎ যদি কোনো সংগ্ৰামেই নাথাকিব তেতিয়াহ'লে তাৰ শক্তিও নাথাকে। এই কথাষাৰি কৈছিল এগৰাকী মহিলাই, যিগৰাকী মহিলাই জীৱনত অশেষ কষ্ট কৰিব লগা হৈছিল। এই পৃথিৱীত ভূমিষ্ঠ হোৱাৰ পৰৱৰ্তী সময়ত তেখেতে যিখিনি ষ্ট্ৰাগল কৰিব লগা হৈছিল, যিখিনি সংগ্ৰাম কৰিব লগা হৈছিল, হয়তো সেই সংগ্ৰাম এই পৃথিৱীত হয়তো বহুতেই পোৱা নাই। তথাপিও তেখেতৰ অযুত হেঁপাহ আছিল জীৱনটোক সঠিককৈ আগুৱাই নিয়াৰ। তেওঁৰ হেঁপাহ আছিল তেওঁৰ যি জীৱনৰ লক্ষ্য, সেই লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত আগবাঢ়ি নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ যিখিনি অৰ্হতা প্ৰয়োজন, যিখিনি স্কিলৰ প্ৰয়োজন, সেইখিনি আয়ত্ত কৰা। জীৱনত যিমানে প্ৰত্যাহ্বানৰ সন্মুখীন নহওক কিয় তেওঁ সদায় চিন্তা কৰিছিল বা তেওঁ সদায় মনত এটা সপোন পুহি ৰাখিছিল যে তেওঁৰ জীৱনটোক সঠিককৈ জীয়াব লাগিবই। আৰু তেখেতৰ যি অধ্যৱসায়, তেখেতৰ যি অশেষ কষ্টৰ ফলশ্ৰুতি বৰ্তমান সময়ত সমগ্ৰ বিশ্বত এগৰাকী প্ৰভাৱশালী নাৰীলৈ তেওঁ পৰিগণিত হৈছে, আৰু তেওঁৱেই হৈছে অপ্ৰা উইনফ্ৰে, যিগৰাকী মহিলাৰ জন্ম হৈছিল 1954 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিচিপি। যেতিয়া তেওঁ এই পৃথিৱীত ভূমিষ্ঠ হৈছিল, সেই সময়খিনিৰ পৰা নিজকে ষ্টাব্লিছ কৰাৰ সময়লৈকে যথেষ্ট সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হৈছিল। তেওঁৰ যদি জীৱন পৰিক্ৰমা ফঁহিয়াই চাবলৈ যোৱা হ'ব, আপোনাৰ মোৰ আমাৰ সকলোৱে চকুপানী ওলাব। আপুনি হয়তো জীৱনত বহু কষ্ট কৰিছে। কষ্ট কৰি আপুনি আপোনাৰ জীৱন লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়িবলৈ প্ৰয়াস কৰিছে। নানান ধৰণৰ গধুৰ প্ৰত্যাহ্বানবিলাকক আপুনি হেলাৰঙে নেওচি গৈ আপোনাৰ জীৱন জখলাৰ শিখৰত উপনীত হ'বলৈ আপুনি প্ৰয়াস কৰিছে। তৎসত্ত্বেও আপুনি কিন্তু যেতিয়া উভতি চায়, আপুনি দেখা পায় যে আপুনি আপোনাৰ যি সফলতা, সেই সফলতা প্ৰাপ্তিৰ দিশত বা লক্ষ্যস্থানত আপুনি উপনীত হ'ব পৰা নাই। পুনৰ চেষ্টা কৰিছে আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ দিশত, পুনৰ কষ্ট কৰিছে, অবিৰত আপুনি চেষ্টা চলাইছে। তাৰপিছত পুনৰ উভতি দেখে যে আপুনি আপোনাৰ জীৱন লক্ষ্যত উপনীত হ'বলৈ অপাৰগ হৈছে, বা যি ধৰণেৰে আপুনি আপোনাৰ জীৱনটোক সজাবলৈ প্ৰয়াস কৰিবলৈ চেষ্টা কৰিছে, আপুনি সেইমতে সফল হ'ব পৰা নাই। আৰু এনেকুৱা সময়খিনিতে জীৱনলৈ অনীহা আহে, জীৱনটোক হেৰুৱাই পেলাৰ দৰে এটা অৱস্থাৰ সূচনা হয়। এইখিনিতে এটা কথা উনুকিয়াব বিচাৰিম, ইতিমধ্যে উল্লেখ কৰিছোঁ, আপোনালোকে হয়তো বহুতেই জানে অপ্ৰা উইনফ্ৰে কথা। এইগৰাকী মহিলাই অশেষ কষ্ট কৰি জীৱন জখলাৰ সফলতাৰ প্ৰাপ্তিৰ দিশত আগবাঢ়িবলৈ অশেষ কষ্ট কৰিছিল, আৰু সেই কষ্টৰ ফলশ্ৰুতি আজি সমগ্ৰ বিশ্বৰ এগৰাকী প্ৰভাৱশালী নাৰীলৈ তেওঁ ৰূপান্তৰ হৈছে বা নিজকে প্ৰতিষ্ঠিত কৰাবলৈ সক্ষম হৈছে। আৰু আজিৰ সময়ত বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দামী দামী যিবিলাক শ্ব', সেই শ্ব'বিলাকৰ হোষ্ট কৰে এই অপ্ৰা উইনফ্ৰে। ইয়াৰ উপৰিও তেওঁ নিজকে এগৰাকী সফল অথৰ, এক্ট্ৰেছ আৰু টেলিভিছন প্ৰডিউচাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হৈছে। সক্ষম এইকাৰণে হ'ল যে তেওঁৰ মনত অদম্য শক্তি আছিল, অদম্য হেঁপাহ আছিল, অদম্য ইচ্ছা আছিল, আৰু সেই যি ইচ্ছা আৰু হেঁপাহক তেওঁ কাৰ্যক্ষম কৰি তুলিবলৈ বা লক্ষ্যত উপনীত হ'বলৈ তেওঁৰ জীৱনলৈ অহা ডাঙৰ ডাঙৰ সমস্যাবিলাকক লৈ কেতিয়াও তেওঁ থমকি ৰোৱা নাছিল। সেইকাৰণে আমাৰ জীৱনলৈ এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহিব পাৰে। এই পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰে জীৱনটোক অৰ্থৱহকৈ আগুৱাই লৈ হাঁহি ফূৰ্তিৰে আনন্দেৰে জীৱনটোক উপভোগ কৰাৰ এটা ইচ্ছা থাকে, আৰু সেই ইচ্ছাক পূৰণ কৰিবলৈ আমি সকলোৱে অপ্ৰাণ চেষ্টা কৰোঁ। কিন্তু তাৰ মাজতে ঘাত প্ৰতিঘাতবিলাক থাকে। এই ঘাত প্ৰতিঘাতৰ মাজতেই অগ্ৰসৰ হ'বলৈ প্ৰয়াস কৰিও কেতিয়াবা বিফলতা হোৱাও দেখিবলৈ পোৱা যায়। কিন্তু সদায় এটা কথা মন দিয়াৰ প্ৰয়োজন থাকে যে এই যি জীৱনৰ ঘাত প্ৰতিঘাত, এই ঘাত প্ৰতিঘাতবিলাকে আচলতে জীৱনৰ সংগী, আৰু এই ঘাত প্ৰতিঘাতবিলাকে এজন ব্যক্তিক নিজৰ জীৱনটোক অৰ্থৱহকৈ আগুৱাই নিয়াৰ উপৰিও তেওঁৰ জীৱনৰ যি লক্ষ্য, সেই লক্ষ্য প্ৰাপ্তিৰ দিশত এটা প্ৰধান অস্ত্ৰ হৈ পৰে। গতিকে কেতিয়াও আপোনাৰ জীৱনলৈ যদি সংঘাত আহিছে, সেই সংঘাতবিলাকক সংঘাত বুলি মানি নলৈ যদি আপোনাৰ জীৱনৰ মূল মন্ত্ৰ বা জীৱনৰ অস্ত্ৰ হিচাপে ভাবি ল'ব, আৰু যদি নিজৰ কৰণীয়খিনি সময়ক
ভিত্তি কৰি সময়ৰ ওপৰত নিৰ্ভৰ কৰি যদি নিজৰ কৰণীয়খিনি সঠিকভাৱে কৰিবলৈ আপুনি প্ৰয়াস কৰিব, চাব আপোনাৰ জীৱনলৈ অহা যিকোনো ধৰণৰ যি প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানে আপোনাৰ জীৱনটোক কেতিয়াও নেওচি ধৰিব নোৱাৰিব। জীৱনত সংঘাত থাকিবই, ঘাত প্ৰতিঘাত থাকিবই, আৰু জীৱনটো উখুৰা মুখুৰা কাঁইটীয়া বাটেৰে ভৰি আছে। জীৱনৰ পথ মসৃণ নহয়। ধন্যবাদ।